নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কৃষি বিভাগৰ ফালৰ পৰা বহুখিনি পদ মুকলি হৈছে। যদি আপোনালোক কৃষি বিভাগৰ পদৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ। যদি আপুনি এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আমাৰ চেনেলটোৰ লগত সংযুক্ত হ'ব পাৰে। যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। তেনেহ'লে আহক দেৰি নকৰি আমি এই কৃষি বিভাগৰ ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ চাই লওঁ আৰু সকলোখিনি ডিটেইলছ আলোচনা কৰোঁ। নাবাৰ্ডৰ ফালৰ পৰা আপোনালোকৰ বাবে 91টা ভেকেঞ্চি মুকলি হৈছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে কেনেধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, এজ লিমিট কিমান হ'ব আৰু চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কি এক্সাম হ'ব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। অৰ্গেনাইজেশ্যন নেম হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বা নাবাৰ্ড আৰু পোষ্ট নেম হৈছে এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড এ। টোটেল ভেকেঞ্চিজ 91 দিয়া আছে। আপোনালোকৰ টোটেল 91টা পদ মুকলি হৈছে আৰু এপ্লিকেশ্যন মোডটো হৈছে অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই অনলাইন ষ্টাৰ্ট হৈছে 8 নৱেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 30 নৱেম্বৰ 2025। আপোনালোকে 8 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটোৰ কথা কোৱা হৈছে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। আপোনালোকৰ প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ যোগেদি চিলেকশ্যন প্ৰচেছটো হ'ব আৰু চেলাৰী দিয়া হৈছে বেছিক পে'ড 44,500 আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে এই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু পোষ্ট ৱাইজ ভেকেঞ্চিখিনি ইয়াত দিয়া হৈছে গ্ৰেড এ RDPS তেওঁলোকৰ বাবে 85টা পদ মুকলি হৈছে আৰু গ্ৰেড এ লিগেল তেওঁলোকৰ বাবে 2টা আৰু গ্ৰেড এ প্ৰট'কল এণ্ড ছিকিউৰিটি তেওঁৰ বাবে 4টা পদ মুকলি হৈছে। টোটেল 91টা ভেকেঞ্চি আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু এই ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ এজ লিমিট হ'ব মিনিমাম 21 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছ। আপোনালোকে 21 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিখিনি জেনেৰেল। আৰু ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে ধুনীয়াকৈ। SC STৰ বাবে 5 বছৰকৈ ৰিলেক্সেশ্যন আৰু OBCৰ বাবে 3 বছৰকৈ ৰিলেক্সেশ্যন। PWD যিখিনি জেনেৰেল তেওঁলোকৰ বাবে 10 বছৰকৈ ৰিলেক্সেশ্যন আৰু PWD SC STৰ বাবে 15 বছৰ আৰু PWD OBCৰ বাবে 13 বছৰকৈ আপোনালোকে ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব পাৰিব। খুব এটা ভাল অপৰচুনিটি ইয়াতে আপোনালোকে বহুখিনি সুবিধা দেখিব পাৰিছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ ইয়াতে দিয়া হৈছে জেনেৰেলৰ বাবে বেচেলাৰ্ছ ডিগ্ৰী উইথ 60% মাৰ্কছ 55% ফৰ ৰিজাৰ্ভ কেটেগৰিজ। আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী পাছ কৰিব লাগিব আৰু তাতে আপোনালোকৰ মিনিমাম 60% মাৰ্ক থাকিব লাগিব। আৰু IT কম্পিউটাৰৰ বাবে BTech BSc কম্পিউটাৰ্ছ IT ইলেক্ট্ৰনিক্স আৰু ৰিলিভেণ্ট PG। আপোনালোকৰ BTech BSc বা এনেকুৱা ৰিলিভেণ্ট আপোনালোকৰ PG ডিগ্ৰী থাকিলেহে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ফাইনেন্সৰ বাবে BBA BMS অৰ MBA PGDM ইন ফাইনেন্স এইকেইটা কোৱালিফিকেশ্যন হ'লে আপোনালোকে ফাইনেন্সৰ যিকেইটা পদ আছে সেইকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এগ্ৰিকালচাৰ ইয়াতে BSc MSc এগ্ৰিকালচাৰ আপোনালোকে এগ্ৰিকালচাৰত BSc বা MSc কৰা সকলেও এপ্লাই কৰিব পাৰিব। আৰু লিগেলৰ বাবে বেচেলাৰ্ছ ইন ল আপোনালোকে LLB কৰা হ'লেহে এই পদকেইটাৰ বাবে এলিজিবল হ'ব। আৰু ফৰেষ্ট্ৰি ফিচাৰিজ ইঞ্জিনিয়াৰিং ষ্টেটিষ্টিক্স HRM তেওঁলোকৰ বাবে ৰিলিভেণ্ট UG PG কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন থাকিলে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ডেটখিনি দিয়া হৈছে। ষ্টাৰ্ট হৈছে 8 নৱেম্বৰৰ পৰা আৰু লাষ্ট ডেট হৈছে 30 নৱেম্বৰ। আপোনালোকে 8 নৱেম্বৰৰ 30 নৱেম্বৰলৈকে এপ্লাই কৰি দিব পাৰিব। আৰু মোডটো ইয়াতে অনলাইন দিয়া হৈছে। আপোনালোকে কেৱল অনলাইন মাধ্যমেৰেহে এই পদকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে জেনেৰেলৰ বাবে 800 টকা এপ্লিকেশ্যন ফিজ আৰু SC ST আৰু PWDৰ বাবে 150 টকাকৈ এপ্লিকেশ্যন ফিজ আপোনালোকে দিলেহে এই পদকেইটা এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া হৈছে। আপোনালোকৰ ফেজ 1ত প্ৰিলিমিনাৰী এক্সাম হ'ব, তাতে 200 মাৰ্কছ থাকিব। আৰু ফেজ 2ত হ'ব মেইনছ এক্সাম, তাতেও আপোনালোকৰ 200 মাৰ্কছৰ মেইনছ এক্সাম হ'ব। আৰু ফেজ 3ত ইণ্টাৰভিউ আপোনালোকৰ এইটোৱে হৈছে লাষ্ট ফেজ। ইয়াতে আপোনালোকৰ 50 মাৰ্কছ থাকিব। টোটেল আপোনালোকৰ 450 মাৰ্কছৰ এটা এক্সাম হ'ব। গোটেই টোটেল আপোনালোকৰ যিটো ছিৰিজ সেইটো এক্সাম ফেজটোত আপোনালোকৰ 450 মাৰ্কছ থাকিব
এনেদৰে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো হ'ব যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেনেহ'লে আপোনালোকে সকলোখিনি ডিটেইলছ ইয়াতে লাভ কৰিব পাৰিব সকলোখিনি ডিটেইলছ ভালদৰে দিয়া হৈছে কেনেদৰে আপোনালোকৰ এক্সাম হ'ব প্ৰিলিমছৰ ক্ৰাইটেৰিয়া কেনেকুৱা আৰু মেইনছৰ ক্ৰাইটেৰিয়া কেনেকুৱা আপোনালোকৰ ইণ্টাৰভিউ ক্ৰাইটেৰিয়া কেনেকুৱা সকলোখিনি ডিটেইলছ ইয়াতে দিয়া হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে ৱেবছাইটটো এবাৰ ভিজিট কৰিব পাৰে আৰু যিসকল এলিজিবল হয় তেওঁলোকে সকলোৱে এপ্লাই কৰি ল'ব পাৰিব ইমানেই আছিলে ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ